হেল্ল' এণ্ড ৱেলকাম বেক টু MNB ইডুহাব। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ ইংৰাজী বিষয়ৰ প্ৰথমটো লেচন, এই লেটাৰ টু গডৰ চামাৰী। এই ভিডিঅ'টোত আমি তোমালোকৰ এই লেচনটোত অলপ তোমালোকক ডিটেইলত বুজাই যাম। এই লেচনটোৰ ৰাইটাৰজনৰ নাম হ'ল GL ফুৱেণ্টিছ। ঠিক আছে, প্ৰথম যিটো আমাৰ আছে, প্ৰথমতে আমি লেন্সৰ ঘৰখনৰ বিষয়ে আলোচনা কৰিম। লেন্সৰ যিখন ঘৰ আছিলে, এই ঘৰখন একমাত্ৰ ঘৰ আছিলে এটা সৰু পাহাৰৰ ওপৰত। এ লন হাউচ অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। এটা সৰু পাহাৰ আছিলে, তাৰ একদম ওপৰত লেন্সৰ ঘৰখন অৱস্থিত আছিলে। তাৰপিছত অভাৰলুকিং দ্য ৰিভাৰ এণ্ড ৰাইপ কৰ্ণফিল্ডছ। তাৰমানে লেন্সৰ যিখন ঘৰ আছিলে, এই ঘৰৰ পৰা যদি কোনোবাই তলৰ ফালে চায় তেতিয়াহ'লে এখন নদী দেখা পাইছিলে, আৰু লেন্সুৱে মাকৈ খেতি কৰিছিলে, আৰু সেই খেতিটোত মাকৈ পকি আছিলে। ৰাইপ মানে পকি থকা, এই পকি থকা কৰ্ণবোৰ দেখা পাই আছিলে, দেখা পায় এই লেন্সৰ ঘৰৰ পৰা। কিন্তু ঠিক সেই অৱস্থাতে লেন্সৰ আশা কৰি আছিল কি ওপৰৰ পৰা বৰষুণ হওক আৰু তাৰ যিটো খেতি আছে এইটো আৰু অলপ বেছিকৈ ভাল হওক, এইটো লেন্সুৱে আশা কৰি আছিলে। ঠিক আছে, লেন্সুৱে আশা কৰা ধৰণে বৰষুণো দিছিলে ঠিকেই, কিন্তু বৰষুণৰ লগত শিলাবৃষ্টি আহিছিলে। ঠিক আছে, শিল পৰিবলৈ আৰম্ভ কৰিছিলে। দ্য ৰেইন টাৰ্ণছ ইনটু লাৰ্জ হেইল ষ্ট'ন। ডাঙৰ ডাঙৰ শিল পৰিবলৈ আৰম্ভ কৰিছিলে। তাৰপিছত কি হৈছিলে? ফিল্ড কভাৰ্ড ইন হোৱাইট লাইক চল্ট। পথাৰটো একদম নিমখৰ নিচিনা বগা বগা হৈ গৈছিলে। এনেকুৱা লাগি আছিলে যে নিমখে আৱৰি আছে, কিন্তু সেইবিলাক নিমখ নাছিলে, এইবিলাক কি আছিলে? শিলাবৃষ্টি আছিলে। ঠিক আছে, তাৰপিছত কৈছে টোটেল ডেষ্ট্ৰাকশ্যন অফ কৰ্ণ ক্ৰপছ। সি যিটো মাকৈ খেতি কৰিছিলে, সেই খেতিটো গোটেইখিনি একদম ধ্বংস হৈ পৰিছিলে এই শিলাবৃষ্টিৰ কাৰণে। নেক্সট কি কৈছে যে লেন্সৰ একমাত্ৰ যিটো আশা বা ভৰসা আছিলে, এইটো ভৰসা আছিলে যে হেল্প ফ্ৰম গড। লেন্সুৱে বিশ্বাস কৰিছিলে যে ভগৱানে লেন্সক সহায় নিশ্চয় কৰিব। লেন্সৰ কি বিশ্বাস আছিলে? বিলিভ আছিলে ন' ওৱান ডাইজ অফ হাংগাৰ। লেন্সুৱে জানে যে কোনেও ভোকত নমৰে, তাৰমানে নাখায় কোনেও নমৰে বুলি লেন্সুৱে বিশ্বাস কৰিছিলে। তাৰপিছত ইয়াতে কি কৈছে যে ডিছপাইট বিং এন অক্স অফ এ মেন হি নিউজ হাউ টু ৰাইড। তাৰমানে কি কৈছে যে লেন্সুৱে গৰুৰ নিচিনা পথাৰত কাম কৰিছিলে, জন্তুৰ নিচিনা পথাৰত বহুত মেহনত কৰিছিলে, তাৰ সত্ত্বেও তেওঁ জানিছিলে যে কেনেকুৱাকৈ লিখিব লাগে। অৱশেষত সি কি কৰিছিলে? এটা লেটাৰ লিখিছিলে গডলৈকে। সি এটা লেটাৰ লিখিবলৈ সিদ্ধান্ত কৰিছিলে, আৰু এই লেটাৰটো কাক পঠিয়াব? গডক পঠিয়াব বা ভগৱানক পঠিয়াব। এতিয়া সি লেটাৰ লিখিবলৈ আৰম্ভ কৰিলে। প্ৰথমতে সি ভগৱানক কি ৰিকুৱেষ্ট কৰিছিলে যে গড, ইফ ইউ ডু নট হেল্প মি, মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ। আপুনি যদি আমাক সহায় নকৰে তেতিয়াহ'লে এই বছৰ মই আৰু মোৰ ফেমিলি গোটেই বছৰটো হাংগ্ৰি থাকিব লাগিব, আমি একো খাবলৈ নাপামগৈ। তাৰপিছত কি কৈছিলে যে সি যিটো লেটাৰ লিখিছিলে, সেই লেটাৰত গডৰ পৰা 100 পেচছ খুজিছিলে, যাতে সি আকৌ খেতি কৰিব পাৰে আৰু এই গোটেই বছৰটো ফেমিলিৰ লগত যি যি বস্তু লাগে সি কিনি খাব পাৰে। আৰু তাৰপিছত সি কি কৰিছিলে? সি যিটো এনভেলপ আছে লেটাৰটোৰ, সেই এনভেলপৰ ওপৰত গড লিখিছিলে, টু গড, ভগৱানলৈ। এনেকুৱাকৈ লিখি সি টাউনত সেই লেটাৰখন পোষ্ট কৰিবলৈ গৈছিলে। তাৰপিছত যেতিয়া লেন্সুৱে পোষ্ট অফিচত গ'ল, পোষ্ট অফিচত যোৱাৰ পিছত লেটাৰটো পোষ্ট কৰিলে, তাৰপিছত কি কৈছে? ইনিচিয়েল লাফটাৰ, পোষ্ট মাষ্টাৰজনে বহুত হাঁহিছিলে। দ্য পোষ্টমেন এণ্ড দ্য পোষ্ট মাষ্টাৰ লাফ এট দ্য লেটাৰ এড্ৰেছ টু গড। ইহঁতে জীৱনত গোটেই জীৱন লেটাৰ ইহঁতে অনা নিয়া কৰে, এক ঠাইৰ পৰা আনে এক ঠাইলৈ পঠিয়ায়, কিন্তু জীৱনত এইটো এড্ৰেছ কেতিয়াও দেখা পোৱা নাছিলে যে টু গড লিখা থকা এড্ৰেছ ইহঁতে দেখা পোৱা নাছিলে, সেইকাৰণে সিহঁতে হাঁহিছিলে। তাৰপিছত কি কৈছে? এ চেঞ্জ অফ হাৰ্ট।
প্ৰথমতে ইহঁতে হাঁহিছিল যদিও ইহঁতৰ তাৎক্ষণিকভাৱে ইহঁতে চেঞ্জ হৈছিলে আৰু কি কৈছিলে, দ্য পোষ্টমাষ্টাৰ বিকেম চিৰিয়াছ এণ্ড মুভ বাই দ্য ফাৰ্মাৰ্ছ ফেইথ। পোষ্টমাষ্টাৰজন চিৰিয়াছ হৈছিলে লগে লগে আৰু এই খেতিয়কজনৰ ভগৱানৰ প্ৰতি যিটো বিশ্বাস আছে সেই বিশ্বাসৰ প্ৰতি সি তাৰমানে শলাগ লৈছিলে। আৰু শেষত কি কৈছে, শেষত সি নিজে ভাবিছে যে এই মানুহজনৰ যিটো ভগৱানৰ প্ৰতি যেনেকুৱা ধৰণৰ বিশ্বাস আছে, যদি মোৰো এনেকুৱা ধৰণৰ বিশ্বাস ভগৱানৰ প্ৰতি থাকিলেহেঁতেন, এনেকুৱা এই পোষ্টমাষ্টাৰজনেও চিন্তা কৰিছিলে। শেষত চিন্তা কৰি পোষ্টমাষ্টাৰজনে লেন্সক সহায় কৰিবলৈ আগবাঢ়িছিলে, এটা সিদ্ধান্ত লৈছিলে, ডিচিশ্যন লৈছিলে। টু কিপ লেন্সছ ফেইথ আনশেকেন, দ্য পোষ্টমাষ্টাৰ ডিচাইডেড টু এনচাৰ দ্য লেটাৰ। এই লেন্সৰ যিটো ভগৱানৰ প্ৰতি বিশ্বাস আছে, এই বিশ্বাসটো যাতে ভাঙি নাযায় তাৰ কাৰণে সেই লেটাৰখনৰ উত্তৰ দিবলৈ পোষ্টমাষ্টাৰে সিদ্ধান্ত লৈছিলে। ইট নিডছ মানি নট জাষ্ট গুডউইল। পোষ্টমাষ্টাৰজন ভাবিছিল যে মই লেটাৰটো খুলিম আৰু লেটাৰটো ৰিপ্লাই দিম আৰু লেন্সলৈ পঠাই দিম, কিন্তু তেনেকুৱা নাছিলে। লেটাৰটো ৰিপ্লাই দিয়াৰ লগতে মানে তাতে টকাৰো প্ৰয়োজন আছিলে। তাৰপিছত কি কৰিছিলে পোষ্টমাষ্টাৰজনে, কণ্ট্ৰিবিউশ্যন মানে পোষ্টমাষ্টাৰ নিজে তাৰ চেলাৰীৰ পৰা কিছু পইচা দিছিলে, তাৰ এমপ্লয়ীৰ পৰাও কিছুমান পইচা লৈছিলে আৰু তাৰ যিবিলাক ফ্ৰেণ্ড আছে তাৰ পৰাও পইচা কালেক্ট কৰিছিলে। এজ এ ৰিজাল্ট শেষত সি 70 পেছহে কালেক্ট কৰিব পাৰিছিলে, কিন্তু লেন্সৱে ভগৱানৰ পৰা 100 পেছছ খুজিছিল, কিন্তু পোষ্টমাষ্টাৰজনে অনলি 70 পেছহে কালেক্ট কৰিব পাৰিছিলে। নেক্সট এদিনাখন যেতিয়া লেন্সৱে লেটাৰখনৰ ৰিপ্লাই আহিছে নে নাই তাৰ কাৰণে পোষ্ট অফিচত আহিছিলে, পোষ্টমেনজনে তাৰ হাতত লেটাৰ দিছিলে, কিন্তু লেটাৰটো দেখাৰ পিছত লেন্সৱে অলপো ছাৰপ্ৰাইজ হোৱা নাছিলে। তাৰমানে লেন্সৰ ভগৱানৰ প্ৰতি 100% কনফিডেঞ্চ আছিলে। 2 নম্বৰত কি কৈছে যে লেন্সৰ খং উঠিছিলে। যেতিয়া লেন্সৱে পইচা কাউণ্ট কৰিছিলে সি 100 পেছছ খুজিছিলে, কিন্তু তাতে সি মাত্ৰ 70 পেছছ পাইছিলে, তাৰ কাৰণে তাৰ খং উঠিছিলে। আৰু 3 নম্বৰত কৈছে যে ইয়াৰ লেন্সৰ বিশ্বাস হোৱা নাছিলে যে ভগৱানে মানে মিষ্টেক কৰিব পাৰে। তাৰমানে সি 100 খুজিছিলে, পাইছে 70, ইয়াতে 30 পেছছৰ এটা ডিফাৰেঞ্চ আছে। সি বিশ্বাস কৰিব পৰা নাছিলে যে ভগৱানে কি কৰিব পাৰে, মিষ্টেক কৰিব পাৰে বুলি। তাৰপিছত কি কৰিছিলে, পিছত লেন্সৱে আৰু এটা লেটাৰ লিখিছিলে ভগৱানলৈ, আৰু সেই লেটাৰখনত আৰু ৰিমেইনিং যি 30 পেছছ আছিলে সেইটো খুজিছিলে, কিন্তু এইবাৰ টকাখিনি পোষ্টত নহয় তাৰ হাতত ডাইৰেক্টলি দিবলৈ কৈছিলে। আৰু ইয়াতে মানে কি হয়, লেন্সৱে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়িজ আছে তাক বাঞ্চ অফ ক্ৰুক বুলি কৈছিলে, তাৰমানে ঠগৰ দল। তাৰমানে লেন্সৱে ভাবিছিলে যে ভগৱানে 100 পেছছ দিছে, কিন্তু 30 পেছছটো পোষ্ট অফিচ এমপ্লয়িজে লৈছে। আৰু এইটোৱে হ'ল এইটো ষ্টৰি যিটো আছে এইটোৰ আইৰনি হয়। তাৰমানে যিবিলাক মানুহে লেন্সক সহায় কৰিছিলে সেই মানুহবোৰকে লেন্সৱে কি বুলি কৈছিলে, ঠগবাজ বুলি কৈছিলে বা ক্ৰুক বুলি কৈছিল। এইটোৱে এই লেচনটোৰ আইৰনি হয়। শেষত আমি এই লেচনটোৰ কেৰেক্টাৰ, থিম আৰু মৰেল আমি এই লেচনৰ পৰা কি পালোঁ সেই বস্তুকেইটা আমি জানি ল'ম। কেৰেক্টাৰ, ইয়াতে 2টা কেৰেক্টাৰ আছে মেইনলি। এটা হ'ল লেন্সৰ কেৰেক্টাৰ। লেন্সো এজন চিম্পুল আৰু ফেইথফুল, মানে ভগৱানৰ প্ৰতি বিশ্বাস থকা মানুহ। তাৰপিছত আৰু এটা কেৰেক্টাৰ আছে পোষ্টমাষ্টাৰজনৰ। পোষ্টমাষ্টাৰজন কাইণ্ড আৰু জেনেৰাছ, মানে দয়া স্বভাৱৰ হয়, দয়ালু স্বভাৱৰ। তেখেতে লেন্সৰ প্ৰতি দয়াভাৱ দেখুৱাই পইচা কালেক্ট কৰি লেন্সলৈ পইচা পঠাইছিলে। তাৰপিছত এই লেচনটোৰ থিমটো হ'ল, প্ৰথম থিম হ'ল যে আনশ্বেকেবল ফেইথ। লেন্সৰ যিটো ভগৱানৰ প্ৰতি বিশ্বাস আছিলে, অটুট বিশ্বাস, এই বিশ্বাসৰ কথা এই লেচনটোত কৈছে। আৰু আইৰনি অফ লাইফ, তাৰমানে আমাক যোনে সহায় কৰে কেতিয়াবা তাক আমি বেলেগ বিপৰীত বুলি ভাবোঁ আৰু তাক আমি দোষাৰোপ কৰোঁ। যেনেকুৱাকৈ এই লেচনত হৈছে যে পোষ্ট অফিচৰ যিবিলাক এমপ্লয়িজ আছে লেন্সক সহায় কৰিলে সেই এমপ্লয়িজবোৰক লেন্সৱে ক্ৰুক বুলি ক'লে। আৰু এই লেচনটোৰ পৰা আমি কি শিকিবলৈ পালোঁ
যে হিউমেনিটি এক্সিষ্ট ইন আনএক্সপেক্টেড প্লেচ, মানে এনেকুৱা ঠাই য'ত আমি ভবা নাই তাতেও মানৱতা থাকে। আৰু কি শিকিছোঁ আমি, ফেইথ কেন মুভ মাউণ্টেইনছ, মানে বিশ্বাসে আমাৰ পৰ্বত হিলাই দিব পাৰে। কিন্তু ব্লাইণ্ড বিলিভ কেন লিড টু মিছআণ্ডাৰষ্টেণ্ডিং, অন্ধবিশ্বাসে কিন্তু আমাৰ কি কৰিব পাৰে, মিছআণ্ডাৰষ্টেণ্ডিং আনিব পাৰে আমাৰ মাজত। ঠিক আছে ডিয়াৰ ষ্টুডেণ্টছ, এইখিনিয়ে আছিলে আমাৰ এই লেটাৰ টু গড নামৰ যিটো লেচন আছে তাৰ চামাৰি। আশা কৰিলোঁ এই চামাৰিখিনিয়ে তোমালোকক সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিবা। ইয়াৰ নেক্সট ভিডিঅ'ত আমি তোমালোকৰ লগত এই লেচনৰে MCQ প্ৰশ্ন ডিছকাছ কৰিম। আজিৰ কাৰণে ইমানতেই সামৰিছোঁ। ধন্যবাদ।